জহিরুল ভাই, মাই রিসার্চ আয়ুর্বেদা মর্নিং। মর্নিং। যেহেতু আজি আমি আহি উপস্থিত হলো কলকাতা 5 ষ্টাৰ হোটেলত, কেনেকুৱা লাগিলে আহি পাই? আহি ভালেই লাগিছে। এতিয়া নতুন জেগাত নতুন বিজনেছৰ বিষয়ে অলপ জানিব পাৰিম, ভাল লাগিছে আহি পেলাই, শিকিব পাৰিম। যিসকল মানে আমাৰ লগত জড়িত হৈ আছে তেওঁলোকে আহিব পৰা নাই কিবা কাৰণবশত, গতিকে নেক্সটত যাতে আহিব পাৰে তাৰ কাৰণে কি ক'ব? বিজনেছত মনোযোগ দিব লাগে, যাতে সবেই বিজনেছত গ্ৰোথ কৰি আগলৈ নেক্সট যেতিয়া প্ৰগ্ৰাম হ'ব তেতিয়া অহাৰ কাৰণে সবেই মানে আগ্ৰহী হ'ব লাগে। আৰু অহাৰ কাৰণে যিখিনি কৰিবলগীয়া সেইখিনি কৰিলেই হ'ল, যোগাযোগ কৰিলেই হ'ল। আমাৰ আগৰ পৰা মানে চেষ্টা কৰিব লাগিব যাতে আমি 5 ষ্টাৰ হোটেলত আহিব পাৰোঁ আৰু ইয়াৰ পৰা আমি প্ৰগ্ৰামত উপস্থিত থাকি ইয়াৰ পৰা বহুত কিবা কিবি শিকিব লগা আছে। আমিও অলপ শিকিলোঁ আৰু আমাৰ এতিয়া নেক্সট আকৌ প্ৰগ্ৰাম অলপ পিছত আৰম্ভ হ'ব। এইটো মানে বহুতৰ সপোনো থাকে যে 5 ষ্টাৰ হোটেলত যাম, গতিকে আমাৰ প্ৰগ্ৰামো হ'ল, 5 ষ্টাৰ হোটেলটো হ'ল। গতিকে আমাৰ চুলতান ছাৰ উপস্থিত আছে, চুলতান ছাৰেও কিবা এটা ক'ব আপোনালোকক, আপোনালোকে অলপ শুনক। হ্যাঁ, মাই স্যার দ্য মর্নিং স্যার। মাই স্যার দ্য মর্নিং। ধন্যবাদ। আজকে আমরা সবাই এক জায়গাতে হতে পারছি, যে কলকাতা ফায়ার ফিল্ড যেটা আমাদের হোটেল, সেখানে খুবই আনন্দিত লাগছে যে আমি দিনে দিনে উন্নতভাবে চলছি আর কি। আমি রিকোয়েস্ট করবো নেক্সট যাতে আরও আমরা এখানে আমাদের সাথে আরও অনেক অনেক লোককে আমি একসাথে নিয়ে আসতে পারি। হয়তো যারা আসে নাই তারা তো এখানকার মর্মটা বুঝতে পারতেছে না যে এখানে কি চলছে বা এখানে কি হতে চলছে আর কি। আমরা যে 3 দিন যেটা এনজয় করব, 3 দিনের যে আমরা একটা জার্নি, সেখানে হয়তো আমাদের যারা নাকি 40 লাখ টাকা মাস ইনকাম করে তাদের সাথেও আমরা হাত মিলাতে পারবো। তাদের কাছ থেকে ভালো ভালো আমাদের পরামর্শ বা আমাদেরকে গাইড করবে, তাদের কাছ থেকে আমরা ভালো একটা ট্রেনিং নিতে পারবে। তাদের জন্যই আজকে বা আমাদের জীবন সাকসেস হয়েছে, বা আপনাদেরও হোক, আৰু নেক্সট যারা আসবে তাদেরও হোক, আমি এটা কামনা করছি। থ্যাংক ইউ। ধন্যবাদ। আপোনালোকে শুনিলে আমাৰ চুলতান ছাৰে আপোনালোকক এডভাইচ দিছে। গতিকে পৰৱৰ্তী যিটো আমাৰ গুৱাহাটীত গ্ৰোথ মাষ্টাৰ আছে, যাতে আমি সেই গ্ৰোথ মাষ্টাৰটো আমি কোনেও মিছ নকৰোঁ, কাৰণ ইয়াত বহুত শিকিব লগা আছে আৰু যিয়ে শিকিব পাৰিব সিয়ে জিকিব পাৰিব। গতিকে আশা ৰাখিলোঁ পৰৱৰ্তীত সকলোৱে উপস্থিত থাকিব আৰু মাই ৰিচাৰ্চ প্লেটফৰ্মটো আপোনালোকে নিজৰ বুলি ভাবি আপোনালোকে যদি আগুৱাই গৈ থাকক, তেনেহ'লে চাব এইটো এটা আপোনাৰ যিমান সপোন আছে গোটেই সপোন আপোনাৰ পূৰা কৰিব। আৰু অলৰেডি বহুতৰ পূৰা হ'ল। আমি আহি চালোঁ যে মানে যিটো সপোন আছিলে, ঘৰৰ সপোন, গাড়ীৰ সপোন, বাহিৰত ঘূৰাৰ সপোন, সকলো সপোন ইয়াত বহুতে পূৰণ কৰিছে। গতিকে আশা ৰাখিলোঁ আমাৰো পূৰণ হ'ব আৰু পৰৱৰ্তী আমি যিমান মাই ৰিচাৰ্চত যুক্ত হৈ আছোঁ সকলোৰে সপোন, নিজৰ সপোন পৰিৱৰ্তন বাস্তৱত ৰূপান্তৰ কৰিব পাৰিব। খালি আপোনালোকে বস্তুটো শিকাৰ আৰু বুজাৰ চেষ্টা কৰক। ধন্যবাদ, থেংক ইউ।